এই ভিডিঅ'টোত আমি ষ্টাফ সিলেকশ্যন কমিশ্যন SSC অনুষ্ঠিত কৰা সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ নেক্সট CAPFS অৰ্থাৎ কনষ্টেবল জেনেৰেল ডিউটি ইন CAPFS আৰু এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ইন CISF এক্সামিনেশ্যনৰ কাৰণে ৰিক্ৰুটমেণ্টৰ কাৰণে যিখন কমন সিলেবাছ হয় এই সিলেবাছখন ডিটেইলছ আলোচনা কৰিম। প্ৰথম যিখন পেপাৰ 1 হ'ব ইয়াৰ কাৰণে যেহেতু কম্পিউটাৰ বেছ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, কম্পিউটাৰত আপোনালোকে টেষ্টটো দিব লাগিব। তো ইয়াতে পেপাৰ 1ত 4টা পাৰ্ট থাকিব। প্ৰথমটো হৈছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, ইয়াৰ পৰা 25টা কুৱেশ্যন থাকিব। নেক্সট পাৰ্ট বি, ইয়াতে জেনেৰেল এৱাৰনেছ, তাৰ পৰা 25 কুৱেশ্যন থাকিব। নেক্সট পাৰ্টত কোৱান্টিটিভ এপ্টিটিউড থাকিব, তাৰ পৰা 25 কুৱেশ্যন, আৰু শেষৰটো হৈছে ইংলিছ কম্প্ৰিহেনশ্যন, ইয়াৰ পৰা 25 কুৱেশ্যন থাকিব। তো 4টা পাৰ্টৰ পৰা 100 মাৰ্কছ আহিব 25কৈ প্ৰতিটো পাৰ্টত। ইয়াতে আমি ডিটেইলছ গোটেইখিনি চাম। তো ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি 2019 বা তাৰ আগতে অনুষ্ঠিত হোৱা পুৰণি যিবিলাক প্ৰশ্নকাকত আছে পেপাৰবিলাকৰ এনচাৰৰ সৈতে আলোচনা কৰিম। তো সেই এনচাৰবিলাক লাভ কৰি থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো দবাই ৰাখিব, তেতিয়া আমি ভিডিঅ'বিলাক আপলোড কৰিলে তাৰ নটিফিকেশ্যন লাভ কৰিব। ইয়াৰ পিছত যিসকলে পেপাৰ 1ত কোৱালিফাইড হ'ব তেওঁলোকে পেপাৰ 2ত এপিয়াৰ হ'ব পাৰিব। তো তাৰ কাৰণে অনলি দ'জ কেণ্ডিডেটছ কোৱালিফাইড ইন PET ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু PST এণ্ড ফাউণ্ড মেডিকেলি ফিট উইল বি এলাউড টু এপিয়াৰ ইন পেপাৰ 2। তো পেপাৰ 1ত যিসকলে কোৱালিফাইড হ'ব, ইয়াৰ পিছত PET বা PSTত আৰু মেডিকেলত ফিট হ'ব তেওঁলোকে পেপাৰ 2 এক্সামত বহিব পাৰিব। আৰু পেপাৰ 2ত থাকিব ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন। তো ইয়াতে থাকিব। তো প্ৰথমতে আমি পেপাৰ 1ৰ ডিটেইল চিলেবাছখিনি চাই লৈছোঁ। ইয়াত যিটো প্ৰথম পাৰ্ট থাকিব জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, এই পাৰ্টটোত কি টেষ্ট কৰা হ'ব? ইট উড ইনক্লুড কুৱেশ্যন অফ বোথ ভাৰ্বেল এণ্ড নন ভাৰ্বেল টাইপ। ভাৰ্বেল আৰু নন ভাৰ্বেল দুইটা টাইপৰ থাকিব কুৱেশ্যন ইয়াতে। দিছ কম্পনেণ্ট মে ইনক্লুড কুৱেশ্যনছ অন এনালজিছ, চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ, স্পেচ ভিজুৱেলাইজেশ্যন, স্পেচিয়েল অৰিয়েণ্টেশ্যন, প্ৰব্লেম ছলভিং, এনালাইচিছ, জাজমেণ্ট, ডিচিশ্যন মেকিং, ভিজুৱেল মেমৰি, ডিছক্ৰিমিনেশ্যন, অবজাৰভেশ্যন, ৰিলেশ্যনশ্বিপ কনচেপ্টছ। নেক্সট এৰিথমেটিকেল ৰিজনিং এণ্ড ফিগাৰেল ক্লাছিফিকেশ্যন, এৰিথমেটিক নাম্বাৰ ছিৰিজ, নন ভাৰ্বেল ছিৰিজ, কোডিং এণ্ড ডিকোডিং, statement conclusion, syllogistic reasoning, etc. The topics are semantic analogy, symbolic number analogy, figural analogy, semantic classification, symbolic number classification, figural classification. ইয়াৰ পিছতে নাম্বাৰ সিৰিজবিলাক থাকিব, ফিগাৰেল সিৰিজ থাকিব, প্ৰব্লেম সলভিং, ৱৰ্ড বিল্ডিং, কোডিং এণ্ড ডিকোডিং। ইয়াৰ পিছতে নিউমাৰিকেল অপাৰেশ্যনছ থাকিব, চিম্বলিক অপাৰেশ্যনছ, ট্ৰেন্স, স্পেচ অৰিয়েণ্টেশ্যন, স্পেচ ভিজুৱেলাইজেশ্যন, ভেন ডায়েগ্ৰাম, ড্ৰয়িং ডিফাৰেঞ্চেছ, পাঞ্চ হোল, তেনেকুৱা ধৰণৰ। তো এই যেতিয়া আমি পুৰণি প্ৰশ্নকাকতবিলাক আলোচনা কৰিম তেতিয়া এই পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ কাৰণে কনচেপ্টটো কমপ্লিটলি ক্লিয়াৰ হৈ যাব। চ' ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি যেতিয়া পেপাৰবিলাক আলোচনা কৰিম তেতিয়া গোটেই চিলেবাছখিনি ক্লিয়াৰ হ'ব। তো নেক্সট পাৰ্টত থাকিব জেনেৰেল এৱাৰনেছ। ইয়াতে যিবিলাক কাৰেণ্ট ইভেণ্টছ ঘটি আছে সেইবিলাকৰ ওপৰত মেইনলি কুৱেশ্যন থাকিব। তো কুৱেশ্যন ইন দিছ কম্পনেণ্ট উইল বি এইম এট টেষ্টিং দ্য কেণ্ডিডেট জেনেৰেল এৱাৰনেছ অফ দ্য এনভাইৰনমেণ্ট এৰাউণ্ড হিম এণ্ড ইটছ এপ্লিকেশ্যন টু ছ'চাইটি। Question will also be designed to test knowledge of current events of such matters of everyday observation and experience in their scientific aspects as may be expected of any educated person. The test will also include questions relating to India and its neighboring countries. ভাৰত আৰু ইয়াৰ যিবিলাক ওচৰে পাজৰে থকা নেইবাৰিং কাণ্ট্ৰি আছে এইবিলাকৰ ওপৰত ৰিলেটেড কুৱেশ্যনবিলাক আহিব, স্পেচিয়েলি পেটাৰ্নিং টু হিষ্ট্ৰী, কালচাৰ, জিঅ'গ্ৰাফি, ইকনমিক চেঞ্চ, জেনেৰেল পলিটি, ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ ওপৰতো কুৱেশ্যন থাকিব এইটো পাৰ্টত, চাইণ্টিফিক ৰিচাৰ্চ এক্সেট্ৰা। ইয়াৰ পিছত থাৰ্ড পাৰ্টত থাকিব কোৱান্টিটিভ এপ্টিটিউড। এই পাৰ্টত গোটেইখিনি মেথছৰ কুৱেশ্যন হয়। তো মেথছৰ গোটেইখিনি কুৱেশ্যন থাকিব এইটো কোৱান্টিটিভ এপ্টিটিউড পাৰ্টত। তো ইয়াতে থাকিব হোল নাম্বাৰ্ছ, ডেচিমেল, ফ্ৰেকশ্যনছ এণ্ড ৰিলেশ্যনশ্বিপ বিটুইন নাম্বাৰ্ছ, পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, স্কুৱেৰ ৰুটছ, বৰ্গমূল উলিওৱা, তাৰপিছতে এভাৰেজ, গড়, ইণ্টাৰেষ্ট, সুদ, তাৰপিছত প্ৰফিট এণ্ড লছ, ডিছকাউণ্ট, পাৰ্টনাৰশ্বিপ বিজনেছ, মিক্সাৰ এণ্ড এলিগেশ্যন, টাইম এণ্ড ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক, বেচিক এলজেব্ৰিক আইডেণ্টিটিছ অফ স্কুল এলজেব্ৰা এণ্ড এলিমেণ্টাৰী ৱৰ্ডছ,
নেক্সট গ্ৰাফছ এণ্ড লিনিয়াৰ ইকুৱেশ্যন, ট্ৰাইংগল ত্ৰিভুজ থাকিব, তাৰপিছতে চাৰ্কল থাকিব, কোৱাড্ৰিলেটাৰেল থাকিব, পলিগন, ইয়াৰ পিছতে ৰাইট প্ৰিজম, ৰাইট চাৰ্কুলাৰ কোনবিলাক থাকিব, জেমেট্ৰিৰ এইবিলাকো থাকিব গোটেইখিনি। ইয়াৰ পিছতে কি থাকিব, ডিগ্ৰী এণ্ড ৰেডিয়ান মেজাৰ, ট্ৰাইংগল ত্ৰিভুজ থাকিব, পাই চাৰ্ট, বাৰ ডাইগ্ৰাম, লগতে ট্ৰিগনমেট্ৰিকো থাকিব। অৰ্থাৎ গোটেইখিনি জিঅ'মেট্ৰি লগতে মেথছৰ যিমান ৰিলেটেড টপিক আছে গোটেইখিনি ইয়াতে কোৱান্টিটিভ এপ্টিটিউডত থাকিব। ইয়াৰ পৰা 25 মাৰ্কছ আহিব, 25টা কুৱেশ্যন থাকিব। ইয়াৰ পিছত নেক্সট যিটো পাৰ্ট আছে, শেষৰ পাৰ্টটো আছে, ইয়াতে থাকিব ইংলিছ কম্প্ৰিহেনশ্যন। তো ইংলিছ কম্প্ৰিহেনশ্যনত কেণ্ডিডেটছ এবিলিটি টু আণ্ডাৰষ্টেণ্ড কাৰেক্ট ইংলিছ, হিজ বেচিক ইংলিছ কম্প্ৰিহেনশ্যনত কেণ্ডিডেটছ এবিলিটি টু আণ্ডাৰষ্টেণ্ড কাৰেক্ট ইংলিছ, হিজ বেচিক কম্প্ৰিহেনশ্যন এণ্ড ৰাইটিং এবিলিটি এক্সেট্ৰা উড বি টেষ্টেড। তো ইংলিছৰ পাৰ্টত গ্ৰামাৰো থাকিব। ইয়াতে আমি যেতিয়া পুৰণি প্ৰশ্নকাকতবিলাক আলোচনা কৰিম তেতিয়া এইটো পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ পিছত পেপাৰ টুৰ চিলেবাছটো চাই লৈছোঁ। তো পেপাৰ টুত থাকিব ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন থাকিব। ইয়াতে কুৱেশ্যন ইন দিছ কম্পনেণ্টছ উইল বি ডিজাইন টু টেষ্ট দ্য কেণ্ডিডেটছ আণ্ডাৰষ্টেণ্ডিং এণ্ড নলেজ অফ ইংলিছ লেংগুৱেজ এণ্ড উইল বি বেছড অন error recognition, filling in the blanks using verb, preposition, article etc. এইবিলাক থাকিব। তো এইবিলাকৰ দ্বাৰা fill in the blanks অৰ্থাৎ খালী ঠাই পূৰ কৰা তেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব এই পেপাৰটোত। ইয়াৰ পিছতে ভোকেবুলাৰী থাকিব, স্পেলিং, গ্ৰামাৰ, চেণ্টেন্স ষ্ট্ৰাকচাৰ, চিনোনেম অৰ্থাৎ সমৰ্থক শব্দবিলাক থাকিব, এণ্টোনেমছ বিপৰীত শব্দ, চেণ্টেন্স কমপ্লিশ্যন, ফ্ৰেজেল এণ্ড ইডিঅমেটিক ইউজ অফ ৱৰ্ডছ, কম্প্ৰিহেনশ্যন এক্সেট্ৰা এইবিলাক থাকিব পেপাৰ 2। ইয়াৰ পিছত নোট 1 আৰু নোট 2। নোট 2টো অলৰেডি ক'লোৱে, যিবিলাকে দ'জ কেণ্ডিডেটছ হু কোৱালিফাইড ইন PET PST এণ্ড ফাউণ্ড মেডিকেলি ফিট উইল বি এলাউড টু এপিয়াৰ ইন পেপাৰ 2। এইটো হৈছে নোট 2 আৰু নোট 1ত দিয়া আছে দ্য কমিশ্যন শ্বেল হেভ দ্য ডিচিশ্যন টু ফিক্স ডিফাৰেণ্ট মিনিমাম কোৱালিফাইং ষ্টেণ্ডাৰ্ডছ ইন ইচ পাৰ্ট অফ পেপাৰ 1 taking into consideration among others category wise vacancies and category wise number of candidates। তো বিভিন্ন কেটেগৰী যেনেকুৱা ST SC বা জেনেৰেল কেটেগৰী তেনেকুৱাকৈ কেটেগৰী ৱাইজ নাম্বাৰবিলাকৰ কেণ্ডিডেটছৰ বেলেগ বেলেগ হ'ব। তো অনলি দ'জ কেণ্ডিডেটছ হু হেভ স্ক'ৰ্ড এবভ দ্য কাট অফ মাৰ্কছ ফিক্সড বাই দ্য কমিশ্যন ইন পেপাৰ 1 উড বি ৰিকুৱাৰ্ড টু এপিয়াৰ ইন দ্য ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট মেডিকেল এক্সামিনেশ্যন। অৰ্থাৎ কেটেগৰী ৱাইজ যিটো কাট অফ মাৰ্কছ যাব তাৰ পৰা যিসকলে কোৱালিফাইড হ'ব তেওঁলোকে এইটো PET বা PST আৰু মেডিকেল এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগিব। আৰু তাত কোৱালিফাইড হোৱাবিলাকেহে এই যিটো পেপাৰ 2 চিলেবাছ আছিলে এইখিনি তো পেপাৰ 2 এক্সামত এপিয়াৰ হ'ব পাৰিব। ঠিক আছে, ইয়াতে আমি গোটেই ডিটেইলছ চিলেবাছখিনি আলোচনা কৰিলোঁ। ইয়াতে কমন চিলেবাছ হয় যিহেতু দিল্লী পুলিচ চাব ইনস্পেক্টৰ, CAPFS আৰু এছিষ্টেণ্ট চাব ইনস্পেক্টৰ CASFৰ কাৰণে। তো এই চিলেবাছ মতে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। আৰু ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি পুৰণি প্ৰশ্নকাকতবিলাক আলোচনা কৰিম। তো সেই প্ৰশ্নকাকতবিলাক লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।